নমস্কাৰ। নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু 49তম বাৰ্ষিক অধিৱেশন সম্পন্ন হয়। অনুষ্ঠানত 19 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে নলবাৰী জিলা ছাত্ৰ সন্থাই। নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজুল আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু 49তম বাৰ্ষিক অধিৱেশনখন বৰাজুল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি দিনৰ 11 বজাত বৰাজুল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আজিজুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটোত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক জীৱনজ্যোতি ডেকাই। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদ আৰু ক্ৰীড়া সম্পাদক কংকন কলিতাই আগধৰা অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰে নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। সমবেত সংগীতেৰে আৰম্ভ হোৱা অভিনন্দন অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই নিজৰ ভাষণত কৃতি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য দিয়াৰ লগতে কৃতিমান শিক্ষাৰ্থীসকলক ভৱিষ্যতে জাতি আৰু দেশৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। অভিনন্দন অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন, গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক চম্পক গোস্বামী আৰু বৰাজুল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমণী কুমাৰ দাস, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যি শিক্ষামূলক বক্তব্য প্ৰদান কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ 19 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক গামোচা কিতাপ আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জনায়। উক্ত সভাত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত নিজ খৰচত নিজে চেনিটাইজ কৰা কভিড যোদ্ধা নাছিকুৰ ৰহমানক ফুলাম গামোচা আৰু মানপত্ৰৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। অভিনন্দন অনুষ্ঠানৰ পিছত আবেলি অনুষ্ঠিত হয় 49তম বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি ও বিষয় বাছনি সভা। সভাত সভাপতিত্ব কৰে বৰাজুল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আজিজুল ইছলামে। সভাৰ উদ্দেশ্য ও সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক জীৱনজ্যোতি ডেকাই। প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা। প্ৰতিনিধি সভাত বিষয় বাছনি সভাত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি উৎপল কলিতা, কল্প ৰাজবংশী, সহ সাধাৰণ সম্পাদক ফণীধৰ বৰুৱাকে ধৰি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। প্ৰতিনিধি ও বিষয় বাছনি সভাত জীৱনজ্যোতি ডেকাক সভাপতি, আতিকুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা হয় এখন সমিতি। অন্তৰ্গত এখন অন্যতম আঞ্চলিক ছাত্ৰ সন্থা বৰাজুল আঞ্চলিক ছাত্ৰ সন্থাৰ 49তম বাৰ্ষিক অধিৱেশন আৰু বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। 49তম বাৰ্ষিক অধিৱেশনৰ উদ্দেশ্য এটাই যে সদৌ অসম ছাত্ৰ সন্থাক গতিশীলতা কৰাৰ স্বাৰ্থত আমি বিভিন্ন সময়ত প্ৰতি বছৰে বা 2 বছৰৰ মূৰে মূৰে আমি অধিৱেশন অনুষ্ঠিত কৰোঁ আৰু এই অধিৱেশনৰ জৰিয়তে আমি নতুন চিন্তা চেতনাৰে আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰোঁ। নতুন ল'ৰাসকলক আমি নেতৃত্ব দিয়াৰ এটা সুযোগ দিওঁ বা ওলাই অহাৰ এটা সুযোগ দিওঁ। ইয়াৰ লগে লগে আজি আমি এই অনুষ্ঠানটোৰ লগত অধিৱেশনৰ লগত সংগতি ৰাখি আমি বিশেষ অভিনন্দন অনুষ্ঠান এটাৰ আয়োজন কৰিছোঁ। প্ৰত্যেক বছৰে আমি আঞ্চলিক ছাত্ৰ সন্থাসমূহে বা জিলা ছাত্ৰ সন্থাসমূহে বা সদৌ অসম ছাত্ৰ সন্থাই বিশেষভাৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত ভাল ফলাফল দেখুৱায় বা যিসকলে কৃতিত্বৰে উত্তীৰ্ণ হয় তেওঁলোকক উৎসাহ যোগোৱাৰ কাৰণে আৰু অনাগত দিনত তেওঁলোকে অসমৰ হৈ যাতে ভাল ফলাফলৰ জৰিয়তে মেধাৰ জৰিয়তে আগবাঢ়ি যাব পাৰে সেই আশা মনত কৰি আমি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰোঁ। আৰু বৰাজুল আঞ্চলিক ছাত্ৰ সন্থাই আজি তাৰে আয়োজন কৰিছে আৰু এইবেলি আমি প্ৰায় 30 গৰাকী ছাত্ৰ ছাত্ৰীক কৃতিমানক আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ এগৰাকী ব্যক্তি আছে নাছিকুৰ ৰহমান, যিগৰাকী ব্যক্তিয়ে এই COVID-19ৰ আৰম্ভণিৰে পৰা আজি পৰ্যন্ত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায় 300তকৈ অধিক অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে। চেনিটাইজকৰণৰ জৰিয়তে
ক'ভিড সম্পৰ্কত মানুহক যি সজাগ কৰিছে তেখেতকো আমি এটা আঁচুৰ দায়িত্ব স্বীকৃতি দিব লাগে, যিয়ে ভাল কাম কৰে তাক স্বীকৃতি দিব লাগে। এই কথাকে আমি সৰগত কৰি তেখেতকো আজি এই অনুষ্ঠানৰ জৰিয়তে আমি সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লৈছোঁ। তেখেত আহিছে আমাৰ মাজত আৰু আমাৰ অনুষ্ঠানত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাংগঠনিক সম্পাদক হিমেন বৰ্মন ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য নৱজিৎ বেজবৰুৱা ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সন্মানীয় সহ অধ্যাপক চম্পক গোস্বামী ছাৰকে আদি কৰি বিভিন্নজন অতিথি আমাৰ মাজত। নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত এখন অন্যতম। নলবাৰীৰ খবৰটোৰ সৈতে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজলৈ। ধন্যবাদ।